হেল্ল' ফ্ৰেণ্ড, আজি মই বনাবলৈ ওলাইছোঁ চুজিৰ লালমোহন। এয়া মই চুজি এবাতি লৈছোঁ, অলপ ফ্ৰাই কৰিম, বেছি নহয়। ইয়াতে মই ঘি দিছোঁ, ডাঙৰ চামুচেৰে এচামুচ। আপোনালোকে বেছিকৈও দিব পাৰে ঘিতে দিলে কি হয়, বহুত টেষ্টি হয়, সোৱাদ হয় এই গোলাপ জামুনটো। অলপ লৰাইছোঁ মই ঘিতে। এতিয়া আমি কি কৰিম, গাখীৰ দিম। এবাতি মই গাখীৰ লৈছোঁ। মই গাখীৰ দি এতিয়া লৰাই থাকিম। সিজালৈকে আপোনালোকে গাখীৰ দিব লাগিব। চুজিখিনি ভালদৰে সিজিব লাগিব, নহ'লে টান হৈ যাব আৰু ভাজিব নোৱাৰি, লাৰু নহ'ব। যিমান পাৰে চুজিখিনি সিজাই ল'ব লাগিব বেছিকৈ। এনেকুৱাও নহয় যে একদম গিলা হৈ যাব, এনেকুৱাও নহয়। বাকী ৰোৱা গাখীৰখিনিও মই দি দিছোঁ। আৰু এতিয়া মোটামুটি চুজিখিনি আমাৰ পূৰাপূৰি সিজি গৈছে, ধুনীয়া হৈছে। এতিয়া নমাই দিছোঁ মই। এয়া মই থাল এখনত ঘি লৈছোঁ, ঘি অলপ চাৰিও চাইডে দি লৈছোঁ, যাতে চুজিখিনি মাৰোঁতে আঠা খাই নধৰে। গোটেইখিনি চুজি মই লৈ লৈছোঁ ইয়াতে, আৰু অলপ মই হাতেৰে মাৰি লৈছোঁ ভালদৰে। আটাৰ দৰে মাৰি ল'ব লাগিব, মিহিকৈ মাৰি ল'ব আপোনালোকে। এয়া দেখিছেনে, ধুনীয়া হৈছে। ইয়াৰে মই সৰু সৰু গোলা বনাই যাম। গোলাকেইটা বেছি ডাঙৰ নহয়, মিডিয়াম চাইজৰ কৰিব আপোনালোকে। বেছি ডাঙৰ হ'লে কি হয়, চেনি চিৰা দিলে আৰু ডাঙৰ হৈ যায়, ইমান ডাঙৰ ভাল নালাগে। এনেকুৱা চাইজৰে ৰাখিব। আপোনালোকে চেপেটা কৰিও বনাব পাৰে। এয়া গোটেইকেইটা মই বনাই ল'লোঁ। এতিয়া মই কেৰাহী এখনত তেল দিছোঁ, ৰিফাইন তেল। এই তেলখিনি কিন্তু খুব গৰম লাগিব ফাৰ্ষ্ট। তেতিয়াহে চুজি লাড়ুকেইটা লাগি নধৰিব আৰু ধুনীয়াকৈ উঠিব। অলপ হ'বলৈ দিব, তাৰপিছত এটা এটাকৈ লৰাই দিব, ওলটাই দিব। গেছটো কম হ'লে কি হয়, চুজি লাড়ুকেইটা ভাঙি যায়। সেইকাৰণে তেলটো বহুত গৰমেই লাগে। আৰু পিছত আপোনালোকে মিডিয়াম কৰি দিব পাৰে গেছটো। এতিয়া মই চুজি এতিয়া কি ধুনীয়া ৰংচঙীয়া হৈছে, এনেকুৱা কালাৰ হ'ব লাগিব চুজি লাড়ুকেইটা। গোটেইকেইটা মই ফ্ৰাই কৰি লৈছোঁ। কেৰাহী এখনত মই চেনি চিৰা বনোৱাৰ কাৰণে এয়া চেনি লৈছোঁ মই 1.5 বাতি, আৰু অলপ দিছোঁ মই 2 বাতি কৰিয়ে দিছোঁ। আৰু পানী দিছোঁ মই 2 বাতি, কাৰণ এই চিৰাটো অলপ আঠা আঠা হ'ব লাগিব, ভাল হ'ব লাগিব, তেতিয়াহে লালমোহনকেইটা ভাল হ'ব। ইয়াতে মই অলপ ইলাইচি পাউডাৰ দিছোঁ, যাতে গোন্ধটো ধুনীয়া হয়। এতিয়া আপোনালোকে এই চিৰাখিনি আপোনালোকে চামুচত লৈ এনেকৈ হাতেৰে চেক কৰিব পাৰে, আঙুলিৰে। যদি আঙুলিত পিছল হয়, আঠা আঠা হয়, তেতিয়াহ'লে চিৰাখিনি হৈ গৈছে। চাচনিখিনি অলপ মই ঠাণ্ডা হ'বলৈ দিছোঁ, বেছি ঠাণ্ডাও নহয়। চাচনিত মই গোটেইকেইটা চুজি গোলা দি দিছোঁ আৰু লৰাই দিছোঁ। বেছি গৰমত যদি লালমোহনটো দি দিয়ে, তেতিয়াহ'লে ভাঙি যাব, বেয়া হ'ব। সেইকাৰণে বেছি গৰম চাচনিত নিদিব। এয়া বাউল এটাত মই ঢালি লৈছোঁ। এতিয়া মই 2 ঘণ্টাৰ কাৰণে ৰাখি দিছোঁ। যিহেতু মই আবেলি বনাইছোঁ। 2 ঘণ্টাৰ পিছত আমি চাওঁ এতিয়া কেনেকুৱা হৈছে। চেনিৰ ৰসটোতো সোমাইছে, কিন্তু ইমান ৰসাল হোৱা নাই। এটা মই কাটি দেখুৱাইছোঁ।
খাব পৰা কিন্তু হৈছে, সোৱাদেই লাগিব, ধুনীয়া লাগিব। ধুনীয়া হৈছে ভিতৰখণ্ড। এই গোলাপ জামুনকেইটা বহুত টেষ্টি হয়, আপোনালোকে জৰুৰ ট্ৰাই কৰিব, বহুত ভাল লাগে। খাবতো ৰেডি হৈছে, ইয়াত দেখিছেনে ধুনীয়া ৰসাল হৈছে। ইমান সহজো নহয় এই ৰেচিপিটো। এয়া দেখিছেনে কি ধুনীয়া ৰস পৰি গৈছে। এয়া হ'ল ৰাতিপুৱাৰ কেইটামান মই থৈ দিছিলোঁ। ৰাতিপুৱা দেখিছেনে কি ধুনীয়া ৰস পৰা, একদম ৰস পৰি গৈছে গোলাপ জামুনত। এটা কাটি দেখুৱাইছোঁ মই, একদম পাৰফেক্ট হৈছে। তাৰমানে বেছি যিমান দেৰিলৈ থ'ব সিমান বেছি ভাল হয় গোলাপ জামুনটো। খাব আৰু এতিয়া বেছি মজা হৈছে। এয়া দেখিছেনে একদম ৰস ভৰি গৈছে। থেংক ইউ।